আসসালামু আলাইকুম মোৰ সৰু ডাঙৰ ভাই ভনীসকল আপোনালোকে কেনেকুৱা আছে আশা কৰিছোঁ বৰ ভাল আছে। আজি মই আপোনালোকৰ সন্মুখত এইটো বিষয়ে ক'বলৈ আৰম্ভ কৰিছোঁ আৰু এইটো বিষয়ে ভিডিঅ' এটা উপস্থাপন কৰিছোঁ। মই জমিত সাৰ দি আছোঁ। এতিয়া মই ধানৰ খেতি কৰিছোঁ, ইয়াতে সাৰ দিম। মই প্ৰথমে মোৰ পেপাৰখন চাৰিওফালে মেলি ল'লোঁ, তাৰ ওপৰত মাটিৰ এটা চফা দি মই তাতে পেকিং দি ল'লোঁ। মই গামলাটো তাতে থৈ দিলোঁ আৰু এতিয়া সাৰৰ পেকেটখন মই খুলি আছোঁ ভান খোলা হৈ গ'ল মোৰ। এতিয়া মই সাৰবিলাক ঢালি দিম। মই পেপাৰৰ ওপৰত ঢালি দি আছোঁ। পেপাৰৰ ওপৰত ঢালাৰ সময়ত বহুত শব্দ কৰিছিল জানে আপোনালোকে, আৰু ইমান ৰ'দত কাম কৰাত বৰ ভাল নালাগে। মই পেকেটখন মেৰিয়াই তাতে মাটিৰ চপা দি পেকিং মাৰি থৈ দিলোঁ। এতিয়া আৰু লগতে দুটামান ঔষধ মিহলাব লাগিব। দুটামান ঔষধ দি দিম আৰু লগতে এটা নীলা বৰণৰ আৰু এটা সেইটো আৰু ভিটামিন সেইটো আৰু লগতে আছে ইউৰিয়া সাৰবিলাক আমাৰ খেতিৰ কাৰণে বৰ উপকাৰী। আগতে মই পটাছিয়াম বহুতবিলাক সাৰ দিছিলোঁ। এতিয়া মই সকলোবিলাক একত্ৰিতকৈ মিহলাই আছোঁ। সকলোবিলাক মিলাব লাগে যাতে এটা সাৰো নাথাকে, মানে সকলোবিলাকক মিলাব লাগে এক কথাত। এতিয়া মোৰ হৈ গ'ল, সকলোবিলাক মিলোৱা হৈ গ'ল। আপোনালোকে চাই আছে, মোৰ ডাঙৰ দাদাই হেল্প কৰি আছে মোক। মোৰ হাতখনৰ অৱস্থা দেখক, মোৰ হাতখন একেবাৰে নীলা বৰণৰ হৈ গৈছে। মোৰ ডাঙৰ দাদাই মোক গামলাখন ভৰি দিলে আৰু মই এতিয়া লৈ কিনে মোৰ এইটো আহিলোঁ মোৰ ধানৰ খেতিত। এতিয়া মই সাৰ ছিটোৱা আৰম্ভ কৰিলোঁ। অলপকৈ ছিটাই আছোঁ। মানুহে আজি এইটো ওপৰেঞ্চি সাৰ দি আছোঁ যাতে আৰু ইয়াতকৈ আৰু ফলনত ভাল হয় আৰু গছৰ ঠাৰিবিলাক ভাল হয়। মোৰ খুৰাকৰ ল'ৰা কিবা এটা বিৰক্তিকৰ কথা কৈছিল বুলি মই তেতিয়া থিয় হৈ আছিলোঁ, মোৰ লগতে গৈছিলে। খুৰাকৰ ল'ৰাটো বৰ বেয়া আৰু মোৰ লগত বেয়াভাৱে মই যেতিয়া ভিডিঅ' বনাই থাকোঁ তেতিয়া মোক ডিষ্টাৰ্ব কৰি থাকে। আৰু মোৰ দাদাই সুধিছিল কেনেকৈ সাৰ ছিটাই আছা। এই চাওক আপোনালোকে মোৰ হাতখন চাওক। মই এজন কৃষকৰ ল'ৰা আৰু কৃষকৰ ল'ৰা এজনৰ হাতখন কেনেকুৱা হৈ গৈছে নীলা বৰণৰ। পানীত ধুই আছোঁ, চাব পাৰে আপোনালোকে চাই আছে, পানীবিলাকো নীলা বৰণৰ হৈ গৈছে। বহুত মানে কি ক'ম আপোনালোকক, বহুত ৰ'দৰ মাজত মই সাৰবিলাক দি আছোঁ। এতিয়াও মোৰ হাতখন ভালকৈ চাফা হোৱা নাই। আপোনালোকে চাব পাৰিব, চাফা হোৱা নাই, সঁচা কৈছোঁ। মোৰ খুৰাকৰ ল'ৰা জানে বহুত কিবা কিবি কৈ থাকে ভিডিঅ' বনোৱাৰ সময়ত, সেইকাৰণে মই আৱাজখন ডাউন কৰি দিছোঁ। আৰু সিহঁতে বকি আছিল উল্টা সৰু মানুহ চাওক, হাতখন এতিয়ালৈকে ক'লা বৰণৰ হৈ আছে। এতিয়াও চাফা নহ'ব আৰু এই পিছত মোৰ চাইকেল আছে, মই পেকেটখন চাইকেলেদি লৈ গৈছিলোঁ। চাওক ইমান সেউজীয়া পৰিৱেশ কাৰণো ভাল নালাগে। মোৰ ডাঙৰ দাদাই এতিয়া সাৰবিলাক দি আছে জমিত। আপোনালোকে কোনে কৃষি কাজ কৰি ভাল পোৱা মোক